আজি আমি আলোচনা কৰিম তিথিৰ ওপৰত। তিথি হয় কি? চাওক, চন্দ্ৰমা আৰু সূৰ্য মাহ দুটা বেলেগ বেলেগ বস্তু। চন্দ্ৰমা ষ্টাৰ্ট হ'ব এতিয়া অমাৱস্যাৰ পৰা নেক্সট অমাৱস্যালৈকে এটা মাহ বুলি ধৰা হয়, যাক ইয়াক চন্দ্ৰমাহ বুলি কোৱা হয়। চন্দ্ৰ দেৱতা যেতিয়া চন্দ্ৰ একদিনত মনত ৰাখিব, চন্দ্ৰ একদিনত 12 ডিগ্ৰীকে মুভ কৰে। 12 ডিগ্ৰীতকৈ বেছি চন্দ্ৰ দেৱতা যাব নোৱাৰে। তো একদিনত 12 ডিগ্ৰী মুভ কৰিব চন্দ্ৰ দেৱতা। আৰু চন্দ্ৰ দেৱতা টোটেল 30টা তিথি থাকে, মনত ৰাখিব। 15টা শুক্লপক্ষৰ হ'ব আৰু 15টা কৃষ্ণপক্ষৰ হ'ব। ইয়াতে কি হ'ব যে যদি সূৰ্যৰ পৰা চন্দ্ৰ দেৱতা 12 ডিগ্ৰী ওলাই যায়, তেনেহ'লে প্ৰতিবাদ তিথি হ'ব। তাৰ আগতে আমি জানিব লাগিব যে শুক্লপক্ষ কি হয় আৰু কৃষ্ণপক্ষ কি হয়। যেতিয়া চন্দ্ৰ দেৱতা সূৰ্যৰ অমাৱস্যাৰ পিছত সূৰ্যৰ পৰা যেতিয়া আগুৱাই যাব, সূৰ্যৰ পৰা যেতিয়া দূৰত যাব, তেতিয়া শুক্লপক্ষ বুলি কোৱা হয়। আৰু যেতিয়া চন্দ্ৰ দেৱতা পূৰ্ণিমাৰ পিছত যেতিয়া সূৰ্যৰ ফালে অগ্ৰসৰ হ'ব, সূৰ্যৰ ফালে যাব, তেতিয়া তাক কৃষ্ণপক্ষ বুলি কোৱা হয়। আৰু এই শুক্লপক্ষ 15টা থাকে আৰু কৃষ্ণপক্ষও 15টা থাকে। ইয়াতে চাব, সূৰ্যৰ পৰা যেতিয়া চন্দ্ৰ দেৱতা 12 ডিগ্ৰী আগুৱাই যাব, তেনেহ'লে তাক কোৱা হ'ব শুক্ল প্ৰতিবাদ তিথি বা শুক্ল প্ৰথমা তিথি। যেতিয়া 12ৰ পৰা 24 ডিগ্ৰী পাৰ হ'ব, তেতিয়া কোৱা হ'ব দ্বিতীয় তিথি। ঠিক আছে, 24ৰ পৰা যেতিয়া 36 ডিগ্ৰী পাৰ হ'ব, তেতিয়া তৃতীয় তিথি। এনেকৈ গৈ 168ৰ পৰা যেতিয়া 180 ডিগ্ৰীলৈকে হ'ব, তেতিয়া ইয়াক কোৱা হ'ব যে বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া পূৰ্ণিমাৰ পৰা যেতিয়া আকৌ 12 ডিগ্ৰী আগুৱাই যাব চন্দ্ৰ দেৱতা, তাৰমানে কি সূৰ্যৰ কাষ চাপিব, তেতিয়া ইয়াক কৃষ্ণপক্ষ বুলি কোৱা হ'ব। 180 ডিগ্ৰীৰ পৰা 192 ডিগ্ৰীলৈকে ইয়াক কোৱা হ'ব প্ৰতিবাদ তিথি, কৃষ্ণ প্ৰতিবাদ তিথি বা কৃষ্ণ প্ৰথমা তিথি। আৰু 182ৰ পৰা যেতিয়া 204 ডিগ্ৰীলৈকে চন্দ্ৰ থাকিব, তেতিয়া ইয়াক কোৱা হ'ব কৃষ্ণ দ্বিতীয় তিথি। ঠিক তেনেকে যেতিয়া 348 ডিগ্ৰীৰ পৰা যেতিয়া 360 ডিগ্ৰীলৈকে যাব, মানে তাক কোৱা হ'ব অমাৱস্যা তিথি। ঠিক আছে, এই তিথিৰ ওপৰত মুহূৰ্তৰ বহুতখিনি আমি কথা শিকিবলগীয়া আছে আৰু বহুত কথা জানিবলগীয়া থাকে। সেইকাৰণে তিথি কি হয় আমি ভালকে যেতিয়া বুজি পাম, তেতিয়া মুহূৰ্তৰ জ্ঞানবিলাকো আমাৰ ওচৰত থাকিব। সেই আগতে এবাৰ কৈছিলোঁ যে অমাৱস্যাৰ পৰা অমাৱস্যালৈকে চন্দ্ৰ দেৱতাৰ এটা মাহ বুলি ধৰা হয়, ইয়াক চন্দ্ৰমাহ বুলি ধৰা হয়। ঠিক আছে, আমি এইটো যিটো শৃংখলা আছে, ইয়াতে আমি তিথিৰ গোটেইখিনি বিষয়তে আলোচনা কৰিম। আশা কৰি এই ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু আন্তৰিকতাৰে গ্ৰহণ কৰি ল'ব। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।